Hello guys, welcome to my YouTube channel Gyanpit QI. আজিৰ ভিডিঅ'টোত আমি শিকিব বিচাৰিম LCM ৰ বিষয়ে। আমি অলৰেডি HCF ৰ বিষয়ে আগৰ ভিডিঅ'টোত শিকিছো। গতিকে ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰিব, কমেন্ট কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। বলক আহক ভিডিঅ'টো ষ্টাৰ্ট কৰো। আজিৰ ভিডিঅ'টোত আমি শিকিব বিচাৰিম LCM ৰ বিষয়ে। ওকে, LCM পঢ়িম আমি। ওকে, ফাৰ্স্ট LCM কি হয় জানো আমি। So LCM means least, okay, least common, okay, C for common and M for multiple, okay, M for multiple. Okay, এতিয়া চাব ইয়াত জানিব লগা মেইন বস্তু কি হয় মাল্টিপল। মাল্টিপল হয় কি? মাল্টিপল হয় কি? মাল্টিপল means পূৰণফল, okay, in Assamese কি কোৱা যায়? পূৰণফল। Okay, এতিয়া চাব পূৰণফল কাক কোৱা যায়? সাপোজ আমি দুটা সংখ্যা ললো। Okay, দুটা সংখ্যা লওঁ। Okay, ধৰা লওক এটা 5 ললো, এটা ললো 10। Okay, এতিয়া ইহঁতৰ মাল্টিপল চাব বিচাৰিম আমি। Okay, 5ৰ মাল্টিপল অৰ্থাৎ 5ৰ পূৰণফল কি কি হ'ব পাৰে? 5 হ'ব পাৰে, 10 হ'ব পাৰে, 15 হ'ব পাৰে, okay, 20 হ'ব পাৰে, 25 হ'ব পাৰে, 30 হ'ব পাৰে, এনেকে গৈ থাকিব। Okay, similarly 10ৰ মাল্টিপল কি হ'ব পাৰে? 10 হ'ব পাৰে, 20 হ'ব পাৰে, 30 হ'ব পাৰে, 40 হ'ব পাৰে, 50 হ'ব পাৰে, এনেকে গৈ থাকিব। ওকে, এতিয়া আমাৰ কি কৈছে LCM, ওকে, লিষ্ট কমন মাল্টিপল। ওকে, লিষ্ট মিন্স আটাইতকৈ সৰু, কমন মাল্টিপল ইহঁতৰ আটাইতকৈ সৰু কমন মাল্টিপল কি আছে? মিন্স কমন পূৰণফল কি আছে? দুইটাতে থকা। ওকে, ইয়াত চাব, ইয়াত 5 আছে বাট ইয়াত 5 নাই, গতিকে ইহঁতৰ আটাইতকৈ সৰু, ওকে, কমন মাল্টিপল কি আছে? 10। ওকে, 10, গতিকে LCM হৈ পৰিব কি? 10। সিমিলাৰলি আৰু এক্সাম্পল ল'ব পাৰো আমি। ধৰি লওক 15, ওকে, 15 ললো, নেক্সট ললো আমি কি? 20 ললো। ওকে, 15ৰ মাল্টিপল কি হয়? 15, 30, 45, 60, 75, এনেকে গৈ থাকিব। ওকে, নেক্সট 20 কি আহিব? 20, 40, 60, 80, 100, এনেকে গৈ থাকিব। ওকে, ইয়াত চাম আমি কি? ইয়াত দুইটাৰে কমন মাল্টিপল কি আছে? ওকে, আটাইতকৈ সৰু সেইটো কি হৈ পৰিব? আমাৰ LCM। সাপোজ ধৰিব ইয়াত দুইটাৰে কমন মাল্টিপল কি আছে? অনলি 60 আছে। ওকে, অনলি 60 আছে, সো LCM কি হৈ পৰিব? 60। ওকে, আৰু এইটোকে কি বুলি কোৱা যায়? LCM বুলি কোৱা যায়। ওকে, এতিয়া চাব আমি LCM কি ধৰণে উলিয়াব পাৰো। ওকে, LCM আমি বিভিন্ন ধৰণে উলিয়াব পাৰো। প্ৰথম হ'ব কি? প্ৰাইম ফেক্টৰাইজেশ্যন মেথড। ওকে, প্ৰাইম ফেক্টৰাইজেশ্যন মেথড। ওকে, প্ৰাইম ফেক্টৰাইজেশ্যন মেথড ধৰি লওক আমি দুটা সংখ্যা ললো, এটা 15 ললো, ওকে, এটা 20। ওকে, ইহঁতৰ প্ৰাইম ফেক্টৰ উলিয়াম। 15ৰ কিমান হ'ব? 3 into 5। ওকে, আৰু 20 কি আহিব? 2 into 10, 2 into 5। ওকে, এতিয়া চাব ইয়াৰ ফেক্টৰ কি কি হ'ব? 3 into 5, ইয়াৰ কিমান হ'ব? 2 into 2 into 5। ওকে, ইয়াত চাম আমি কি হাইয়েষ্ট ফেক্টৰ কি আছে? 3, only 3 আছে। ওকে, 5ৰ হাইয়েষ্ট ফেক্টৰ কি আছে? only
5 আছে into ইয়াৰ হাইয়েষ্ট ফেক্টৰ কিমান আছে 2 দুটা আছে that means 2 square okay so কিমান পাম আমি এতিয়া 15 into 4 equal to কিমান পালো 60 আৰু এই 60 টো কি হৈ পৰিব LCM okay আৰু এটো কি বুলি কোৱা যায় prime factorization method বুলি কোৱা যায় okay similarly আমি next আৰু এটা example লব পাৰো ধৰি লওক 25 আছে okay again 25 and 45 ধৰিলো okay so 25 ৰ ফেক্টৰ কি আহিব 5 into 5 আহিলে okay 45 ৰ 3 into 15 and 3 into 5 okay so কিমান পালো 5 into 5 পালো equal 3 into 5 পালো 5 ৰ হাই স্কয়াৰ কিমান আছে okay ইয়াৰ হাইয়েষ্ট সাম আমি হাইয়েষ্ট কি আছে okay 5 square আহিলে okay into 3 square okay so eto kiman pam ami 25 into 9 okay so 25 into 9 koile ami kiman pam okay so 25 into 9 koile ami kiman pam 5 4 2 to 5 so 2 to 5 to ki hoy poribo LCM okay etia sabo ei duita ki hobo 25 sorry ei 2 to 5 to ki hobo 225 to ki hobo 25 reo divide hobo next 45 reo divide hobo aru etu ki hoy poribo ataitke horu গুণফল হৈ পৰিব 25 আৰু 45 okay next আৰু এটা example লব পাৰো আমি 125 and 165 okay so ইয়াৰ prime factor উলিয়াও আমি so 125 কিমান টাইমছ যাব 5 কৰিলে 25 times যাব okay এটা কিমান টাইম যাব 5 5 into কিমান টাইম যাব 1 5 sorry wrong হৈছে কিমান টাইম যাব 3 times যাব okay এতিয়া চাব next আমাৰ 25 ক আমি কি কৰিলে পাম 5 into 5 কৰিলে পাম and 33 কিমান আহিব 3 into 11 so 5 into 5 into 5 ইয়াত কিমান পাম 5 into 3 into 11 okay so ইয়াত কিমান পাম ইয়াত চাব হাইয়েষ্ট কি আছে 5 ৰ হাইয়েষ্ট কি আছে বাৰু 5 ৰ 5 কিউব আছে so 5 কিউব ললো পাঁচ তিনটা আছে ন into 3 into 11 okay highest কি পালো আমি এটো পালো so এটো এতিয়া মাল্টিপ্লাই কৰিলে কিমান পাম আমি 3 5 5 তিনটা কৰিলে কিমান পাম 125 okay into 3 into 11 what happened here okay so 25 into
25 into 9 কৰিলে আমি কিমান পাম 5 4 2 to 5 so 2 to 5 to কি হৈ পৰিব LCM okay এতিয়া চাব এই দুইটা কি হ'ব 25 সৰি এই 2 to 5 to কি হ'ব 225 to কি হ'ব 25 ৰেও ডিভাইড হ'ব নেক্সট 45 ৰেও ডিভাইড হ'ব আৰু এটো কি হৈ পৰিব আটাইতকে সৰু গুণফল হৈ পৰিব 25 আৰু 45 okay next ললো আমি 1 to 5 and 165 okay 1 to 5 কৰিলে কিমান 5 into 25 আহিব again 5 into 5 আহিব okay 165 কৰিলে 5 into 33 again 3 into 11 okay ইয়াত চাব হাইষ্ট কি আছে 5 into 5 into 5 ইয়াত কি আছে 5 into 3 into ইয়াত 11 হ'ব 11 okay এতিয়া হাইষ্ট কমন লবলে হাইষ্ট 5 ৰ কিমান আছে 5 কিউব আছে 5 তিনটা আছে পূৰণ হয় into 3 into 11 so কিমান হ'ব 125 into 3 into 11 okay okay এতিয়া কিমান পাম আমি কিমান পাম 125 into 33 কিমান পাম আমি 4125 so 4125 কি হৈ পৰিব LCM okay এটো কোৱা যায় prime factorization method okay এই একেটাকে আমি বেলেগ ধৰণেও কৰিব পাৰো suppose division method divide কৰি okay okay division method okay division method means suppose ধৰি লওক আমি লৈছিলো কি 25 লৈছিলো sorry 125 লৈছিলো আৰু 165 okay আমি division method কি কৰিম ইয়াতো same একে actually division যদিও কৰো ইয়াতো আমি prime number এ divide কৰিম okay so prime number এ কৰিলে 25 আহিব কিমান আহিব 33 তো ইয়াক আৰু কৰিব পাৰিম জানো নোৱাৰো সেইকাৰণে কিমান পাম 5 into 25 into 33 গতিকে কিমান পাম আমি 4125 okay এটো কি হৈ পৰিব LCM okay similarly আৰু এটা example ল'ব পাৰো ধৰি লওক 65 আছে আৰু 120 আছে okay 65 আৰু 120 LCM উলিয়াবলে okay so আমি কি কৰিম এটা 65 টো ললো এনেকে 120 okay এটা আমি এনেকে হৰণ কৰি দিম ইয়াত অলৱেজ কি চাম আমি প্ৰাইম নাম্বাৰ চাম কি প্ৰাইম নাম্বাৰ দুইটা সংখ্যা ডিভিজিবল হয় okay suppose 3 ৰে এটো হ'ব নাই আৰু 3 এটো হ'ব নাই এটো চাম আমি okay so 3 ৰে 65 ডিভাইড নহয় 120 ডিভাইড হ'ব গতিকে 5 ৰে ডিভাইড হ'ব দুইটাই কিমান যাব 13 টাইমছ যাব okay next এটো কিমান যাব কিমান যাব এটো 24 টাইমছ যাব okay okay so ইয়াত চাব এতিয়া আমাৰ এগেইন এটো কৰিব পাৰো জানো আমি ভাঙিব পাৰো জানো নোৱাৰো সেইকাৰণে কি কৰিম 5 into 13 into 24 কৰি দিম okay 5 into 13 into গতিকে এটো কিমান হ'ব 65 into 24 আহিব okay গতিকে কিমান পাম আমি 4 0 1560 পাম okay 1560 গতিকে এটো কি হৈ পৰিব আমাৰ LCM okay এটো কোৱা যায় ডিভিজন মেথড okay এতিয়া চাব আমি কিছুমান অনুমানিক কৰিও ডাইৰেক্ট ক'ব পাৰো যে LCM কি হ'ব এতিয়া চাব ধৰি লওক আমি দুটা সংখ্যা ইয়াত ধৰিলো 15 এটো ধৰিলো 13 okay এতিয়া এই দুটাৰ মাজত LCM কি হ'ব পাৰে হেতু চাম আমি okay ইয়াত কি হ'ব পাৰে LCM চাম কি হ'ব পাৰে ডাইৰেক্ট একো সলভ নকৰাকে ডাইৰেক্ট কৰিব বিচাৰিব okay
হেতু চাব বিচাৰিম আমি ওকে এতিয়া চাব আমি ইয়াত কি চাম প্ৰথমতে আমি চাম যে এই 15 এৰে ওকে 15 এৰে 32 পাৰফেক্টলি ডিভিজিবল হৈছে নে নাই ওকে ইয়াত চাব 15 এৰে 32 পাৰফেক্টলি ডিভিজিবল হৈছে গতিকে 32 কি হৈ পৰিব LCM ওকে যদিহে স্মল নাম্বাৰটোৰে ওকে স্মল নাম্বাৰটোৰ লাৰ্জ নাম্বাৰটো perfectly divisible কৰে perfectly divide কৰে তেন্তে small নাম্বাৰটো তেন্তে small নাম্বাৰটো LCM হ'ব sorry large নাম্বাৰটো okay small number large নাম্বাৰটো কি হৈ পৰিব large নাম্বাৰটো LCM হ'ব এতিয়া সব 15 এ 32 ডিভাইড কৰিছে that means 32 কি হৈ পৰিব LCM okay similarly এনেকুৱা আৰু বহুত আছে suppose বোলে ইয়াত 24 আছে ইয়াত 48 আছে okay 24 48 ক ডিভাইড কৰে নাই 24 obviously 48 কিমান টাইম যাব 2 টাইম যাব so 48 টো কি হৈ পৰিব LCM ইয়াত আমি ফাইন্ড আউট কৰিবলৈ কোনো প্ৰয়োজন নাই এনেকা কোৱেশ্যনবোৰত সলভ কৰাৰ কোনো প্ৰয়োজন নাই এনেকা কোৱেশ্যন ডাইৰেক্ট আমি অপচনটো চাই কৰিব পাৰো এইটোৱে ওকে ওকে আৰু এটা মেথড আমি চাব বিচাৰিম ধৰি লওক আমাৰ কি দিয়া আছে 2 আছে 4 আছে 6 আছে 8 আছে ওকে ইয়াৰ LCM উলিয়াব লাগে ওকে সো ইয়াৰ LCM উলিয়াবলৈ আমি কি কৰিম ইয়াৰ LCM উলিয়াবলৈ আমি সদায় কি কৰিম এইকেইটাক চাম তাৰ মানে ওকে 2 ৰে 8 টো ডিভাইড যায় নে নাযায় 4 ৰে 8 টো ডিভাইড যায় নে নাযায় আৰু 6 ৰে 8 টো ডিভাইড যায় নে নাযায় ওকে এতিয়া চাব 2 ৰে 8 টো ডিভাইড যায় ওকে 4 ৰেও 8 টো ডিভাইড যায় ওকে 4 ৰেও কি যায় 8 টো ডিভাইড যায় বাট 6 ৰে আমাৰ 8 টো ডিভাইড নাযায় ওকে সেইকাৰণে আমি এইটো এনেকুৱা পূৰণফল ল'ম ওকে এইটো পূৰণফল 8 পালো 16 পালো 24 পালো 32 পালো 40 পালো 48 পালো 56 পালো 64 এনেকে গৈ থাকিব ওকে ইয়াত কি কৰিম আমাৰ 4 আৰু 2 ৰে obviously 8 টো ডিভিজিবল হয় 6 ৰে ডিভিজিবল নহয় গতিকে 6 ৰে ডিভিজিবল হয় ইয়াত কোনটো সংখ্যা আছে সেইটো চাব বিচাৰিম আমি ওকে 6 ৰে ডিভিজিবল হোৱা সংখ্যা ইয়াত কি আছে only 24 so এই 24 টো কি হৈ পৰিব LCM ওকে 6 ৰে ডিভাইড হোৱা সংখ্যা ইয়াত only কি আছে 24 আছে আৰু 24 টো কি হৈ পৰিব LCM ওকে এটো নকৰি আৰু এটা কৰিব পাৰো সাপোজ 2 4 6 আৰু 8 আছে ওকে এতিয়া চাব 2 এ 4 ক ডিভাইড কৰে কিমান টাইম যাব 2 টাইমছ যাব ওকে যাব নাই এগেইন এই 2 এ 3 ক ডিভাইড কৰে নাই কৰে সৰি 2 এ 6 ক ডিভাইড কৰে নাই 2 এ 6 ক ডিভাইড কৰে কিমান 3 টাইমছ কৰে that means 3 টাইমছ কৰে সো এই 8 ৰ লগত এই 3 টো মাল্টিপ্লাই কৰি দিও কিমান পাম 24 পালো that means 8 ৰ লগত এই সংখ্যাটো যেটো পূৰণ কৰিম এটো কি হ'ব 6 এ আলটিমেটলি ডিভিজিবল হ'ব ওকে 8 ৰ লগত আমি 3 মাল্টিপ্লাই কৰিছো ওকে তাৰ আগতে আমি কি কৰিছো 2 ৰে 4 ক মাল্টিপ্লাই কৰিছো ওকে 2 ৰে 4 ক মাল্টিপ্লাই কৰিছো কিমান হৈছে 2 টাইমছ হৈছে এগেইন এতিয়া চাব এই 2 ৰে যেটো 2 পালো ইয়াৰ ৰিজাল্ট 4 ক আমি ডিভাইড কৰিম কিমান টাইম 3 টাইমছ এতিয়া এই 3 টো কি কৰি দিম আমি 8 এৰে মাল্টিপ্লাই কৰি দিম ওকে 3 8 যে কিমান 24 আৰু এটো কি হৈ পৰিব LCM ওকে ইয়ালৈকে বুজি পাইছে চাগে সিমিলাৰলি আৰু এটা এক্সাম্পল লম আমি 12 24 48 and 60 ওকে এইকেইটাৰ LCM উলিয়াব লাগে ওকে ইয়াত আমি কি চাম প্ৰথমতে এই দুটাক চাম কিমান টাইমছ গৈছে 2 টাইমছ গৈছে কোৱেশ্চন নাই বাৰু ডিভাইড হৈছে আকৌ চাব এই 24 এইটো কিমান টাইম 2 টাইম গৈছে নাই গৈছে
ওকে ওকে 12 বাই 48 কিমান টাইম যাব 4 টাইম যাব যদি কৰো বোলে আমি 12 বাই 24 এও 48 যায় এগেইন 12 বাই কৰিলে কিমান যাব 4 টাইম যাব এতিয়া চাব ইয়াত 48 এ 60 টো যায় জানো নেযায় গতিকে এই 60 লগত কিবা এটাটো মাল্টিপ্লাই কৰিব লাগিব কিবা এটা পূৰণ কৰিব লাগিব যিটো নেকি 48 এৰে ডিভাইড যাব ওকে যিটো কি হ'ব 48 এৰে ডিভাইড যাব গতিকে আমি কি কৰিব পাৰো সো ইয়াত আমি কি কৰিব পাৰো ইয়াত আমি এটা সংখ্যা পূৰণ কৰিব পাৰো কি এইটো এই 4 টো পূৰণ কৰিব পাৰো ওকে 4 টো পূৰণ কৰিব পাৰো সো ইয়াত আমি 60 into 4 কৰিলে কিমান পাম 240 পাম সো 240 কি হ'ব 12 এও যাব 24 এও যাব আৰু কি হ'ব 48 এও ডিভাইড যাব গতিকে 240 কি হৈ পৰিব LCM ওকে এগেইন গৈছো আকৌ এবাৰ চাব এগেইন ৰিপিট কৰিছো ওকে এতিয়া ফাৰ্ষ্ট আমি কি কৰিম 60 আমি obviously 60 টেবুল চাইও কৰি যাব পাৰো ওকে 60 টেবুল চাইও কৰিব পাৰো 60 টেবুল নচোৱাকেও কৰিব পাৰো সো 12 ৰে আমি 24 ডিভাইড কৰিম 2 টাইমছ গ'ল ওকে এইটো ডিভাইড কৰক ওকে বা 12 ৰে কি কৰিব আমি 48 ডিভাইড কৰো কিমান টাইম যাব 4 টাইমছ যাব যাব নাই 12 ৰে 48 কৰে 4 টাইম এতিয়া কি কৰিম এই 4 ৰে 60 মাল্টিপ্লাই কৰ দ্যাট মিন্স 12 ৰে ডিভাইড যাব আর 12 এ যদি ডিভাইড যায় 24 42 ডিভাইড যাব ইট ইজ 60 into 1 4 equal to কিমান হ'ব 240 এটো কি হ'ব LCM তো এটো হৈছে ইজি মেথড ওকে ওকে এতিয়ালৈকে আমি LCM পঢ়িলো LCM ৰ মেথডবোৰ শিকিলো ওকে নেক্সট ভিডিঅ'টোত LCM আৰু HCM ৰ কুৱেশ্যনবোৰ আমি সলভ কৰিব বিচাৰিম যদি ভিডিঅ'টো ভাল লাগিছে তেন চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেন্ট কৰিব বুলি আশা ৰাখিলো ওকে